কমপ্লিমেন্ট বা যেটো পূৰক কোণ আমাৰ ঠিক আছে কি বুলি কয় অসমীয়া পূৰক কোণ আৰু এফালে সাপ্লিমেন্ট বা সম্পূৰক কোণ ঠিক আছে সম্পূৰক তো পূৰক কোণ বা সম্পূৰক কোণ কি এটা ধৰি লোৱা এইটো এটা এটো কি হয় 90 ডিগ্ৰী হয় নে 90 ডিগ্ৰী হয় এই 90 ডিগ্ৰীৰ দুটা যদি ভাগ কৰি দিও এই এংগেলটো আৰু এই এংগেলটো যদি আমি প্লাস কৰো ঠিক আছে এই 90 ডিগ্ৰীৰ এই এংগেলটো আৰু এটো এংগেল যেনিবা a এটো এংগেল যেনিবা b এই এংগেল a টু b ৰ কি হ'ব কমপ্লিমেন্টাৰী এংগেল বা এংগেল b টু a ৰ কি হৈ যাব কমপ্লিমেন্টাৰী এংগেল দুটা এটা দুটাৰ কি হয় কমপ্লিমেন্টাৰী এংগেল হৈ থাকে বুজি পালা ঠিক তেনেকে সম্পূৰক বা সাপ্লিমেন্টাৰী এংগেল কোনবিলাক এটো কি হয় এই গুটি এটো কি হ'ব 180 ডিগ্ৰী হয়নে সো এই 180 ডিগ্ৰীৰ যদি দুটা মই কোণ ভাগ কৰি দিও এই কোণটো আৰু এই কোণটো ঠিক আছে দুটা মই যদি এই কোণটোৰ বা এই এংগেলটোৰ যদি দুটা এংগেল মই ভাগ কৰি দিও আৰু নাম যদি লিখি থও x আৰু y তেতিয়া হলে এই x টু y সাপ্লিমেন্টাৰী এংগেল বা y টু x ৰ সাপ্লিমেন্টাৰী এংগেল বুজি পালা কথাটো তো ইয়াৰ যদি উলাব দিয়ে আমাক তেনে আমি কি কৰিম কমপ্লিমেন্ট এংগেল উলাবলে হলে therefore complementary বা কমপ্লিমেন্ট এংগেল অফ 25 ইকুয়াল আমি কি লিখিম জানানে 90 ডিগ্ৰী মাইনাস হৈ যাব 25 ডিগ্ৰী বুজি পালা 90 ডিগ্ৰী মাইনাস কি হ'ব 25 ডিগ্ৰী তো आंसर কিমান হ'ব 90 পা 20 যদি মাইনাস কৰো কিমান ওলাব 25 যদি মাইনাস কৰো হা 10 পা 5 গলে 5 আৰু এফালে থাকিলা 8 পা 2 লৈ থাকিব 65 ডিগ্ৰী বুজি পালা ঠিক তেনেকে ইয়াৰ যে ওলাব দিছে therefore supplementary ঠিক আছে বা সাপ্লিমেন্ট angle of supplement angle of 106 degree equal হৈ যাব 180 degree minus 106 degree এটো মাইনাস কৰিলে 10 ৰ পা 6 গলে থাকিব 4 ইয়া থাকিব 7 7 ৰ পা 0 গলে থাকিব 7 আৰু 1/0 সো এটো 74 ডিগ্ৰী হৈ যাব মানে কমপ্লিমেন্ট উলাব দিলে 90 ৰ পৰা মাইনাস কৰিবা আৰু সাপ্লিমেন্ট উলাব দিলে 180 ৰ পৰা মাইনাস কৰিবা বুজি পালা পাৰিবা বোলে